তামিলনাডুৰ মুখ্যমন্ত্ৰী থালাপতি বিজয়ৰ তৰফৰ পৰা এখন জনসভাত কিছুদিন আগতে কোৱা হৈছিল যদি সাধাৰণ জনতা কোনো কাৰ্যালয়লৈ যায় চৰকাৰী বিষয়া কৰ্মচাৰীয়ে যদি তেওঁলোকৰ পৰা ঘুষ বিচাৰে তেতিয়াহ'লে জনতাক কৈ দিব কৈছিলে যে বৰ্তমান সময়ত তামিলনাডুত আপোনাৰ পুত্ৰ নাইবা ভাতৃৰ ৰাজ চলিছে অৰ্থাৎ বিজয় ৰাজ চলিছে আৰু এই বিজয় মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত কোনো কাৰণতে উৎকোচ দিয়া নহ'ব মুখ্যমন্ত্ৰী থালাপতি বিজয় এই ঘোষণা কৰাৰ মাত্ৰ ৪৮ ঘণ্টাৰ পাছতেই টিভিকেৰ এগৰাকী নেতাই ১,৩০,০০০ টকাৰ উৎকোচ লৈছিলে ঘুষ লৈছিলে আৰু এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে গম পালে সমগ্ৰ ঘটনা কেমেৰাত বন্দী কৰিলে কণ্ট্ৰেক্টৰ গৰাকীয়ে আৰু মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে কথামতে এই কাম ইয়াৰ পাছত থালাপতি বিজয়ে একশ্যন ল'লে এই নেতাগৰাকীক প্ৰথমতে টিভিকে দলৰ পৰা বহিষ্কাৰ কৰা হ'ল আৰু তাৰ পাছত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰি দিয়া হয় থালাপতি বিজয়ৰ এই একশ্যনক লৈ এতিয়া তামিলনাডুৰ জনতা আশ্বস্ত হৈ পৰিছে জনতাই ক'ব বিচাৰিছে যে কেৱল ভাষণৰ ফুলজাৰিয়ে নহয় বিজয়ে যি কথা কৈছে সেই কাম কৰি দেখুৱাইছে নিজৰ দলৰ হোৱাৰ পাছতো পঞ্চায়তৰ নেতা হোৱাৰ পাছতো সেই নেতাগৰাকীক বহিষ্কাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বিজয়ে থালাপতি বিজয়ৰ তৰফৰ পৰা এটা কথা স্পষ্টভাৱে কৈ দিয়া হৈছে যে তামিলনাডুত কোনেও দুৰ্নীতি কৰিব নোৱাৰিব সেয়া লাগিলে টিভিকে নাইবা তেখেতৰ নিজৰ দলৰেই নহওক কিয় কেৱল এই ঘটনাই নহয় বিজয়ে আন কেইবাটাও কাম কৰিছে নিজে গৈ ৰেচনৰ দোকানত প্ৰৱেশ কৰিছে প্ৰতিটো তথ্য তন্নকৈ পৰীক্ষা কৰিছে বাছসমূহ ইনস্পেকশ্যন কৰা আৰম্ভ কৰিছে আৰু জনতাৰ বাবে গ্ৰিভেন্স চেল মুকলি কৰিছে এইদৰে তামিলনাডু থালাপতি বিজয়ৰ এইসমূহ সিদ্ধান্তক লৈ পুনৰবাৰ দেশত এতিয়া চৰ্চা আৰম্ভ হৈছে বহুতে ক'ব বিচাৰিছে পৰিৱৰ্তন কথাৰে নহয় কামেৰে লৈ আহিছে এইগৰাকী থালাপতি বিজয় নমস্কাৰ মই জ্যোতিদীপ বৈশ্য থালাপতি বিজয়ৰ আপোনালোকে যদি কাহিনী চাই এটা কথা গম পাব যে মুখ্যমন্ত্ৰী হোৱাৰ পাছত অভিনেতা গৰাকীয়ে এটাৰ পিছত আনটাকৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে প্ৰথম পৰ্যায়ত তেওঁ নিৰ্বাচনৰ প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিছে দ্বিতীয় পৰ্যায়ত তেওঁ জনসভাত গৈ নিজৰ সমষ্টিত গৈ কৈছিলে যদিহে কোনোবাই আপোনালোকৰ পৰা টকা পইচা বিচাৰে কোনোবাই যদি আপোনালোকৰ পৰা উৎকোচ বিচাৰে তেনেকুৱা ব্যক্তিৰ তথ্য আপোনালোকে সংগ্ৰহ কৰি ৰাখক ডাইৰেক্টৰ অফ ভিজিলেন্সক জনাওক মুখ্যমন্ত্ৰী গ্ৰিভেন্স চেলক জনাওক আৰু তাৰ পাছতেই এই ব্যক্তি গৰাকীৰ ওপৰত একশ্যন হ'ব কিন্তু বিজয়ে যেতিয়া এই কথা কৈছিলে কোনো ৰাজনৈতিক নেতাৰ কথা বুলিয়ে হয়তো বহুতেই ভাবিছিলে ৰাজনৈতিক নেতাবিলাকে ডাঙৰ কথা কয় জনতাৰ মন মোহিত কৰে আৰু একশ্যনত বৰ বিশেষ দেখিবলৈ পোৱা নাযায় সৰু দুই এটা কৰাপশ্যনৰ গোচৰত একাংশ লোকক গ্ৰেপ্তাৰ কৰে আৰু একশ্যন লোৱাৰ পৰা বিৰত থাকে কিন্তু বিজয়ৰ ক্ষেত্ৰত সম্পূৰ্ণ পৃথক তামিলনাডুৰ চেংলাপাট্টু জিলাত এক ঘটনা সংঘটিত হয় এই অঞ্চলটোৰ গ্ৰাম পঞ্চায়তৰ সভাপতি টিভিকেৰ পৰা আছিলে আৰু এই সভাপতি গৰাকীয়ে এগৰাকী ঠিকাদাৰৰ পৰা ১,৩০,০০০ টকাৰ উৎকোচ লৈছিলে ঠিকাদাৰ গৰাকীয়ে সমগ্ৰ দৃশ্য নিজৰ গোপন কেমেৰাত মোবাইল কেমেৰাত বন্দী কৰিছিলে আৰু উৎকোচ দিয়াৰ লগে লগে তেওঁলোকৰ মাজত কথা বতৰাও আছিলে যে ১,৩০,০০০ টকা তেওঁ গ্ৰহণ কৰিছে যেতিয়া এই ঘটনা সংঘটিত হৈছিলে সেই অফিচটোত বিজয়ৰ ফটো লাগি আছিলে কিয়নো এইগৰাকী টিভিকেৰ যথেষ্ট শক্তিশালী নেতা বুলি জানিব পৰা গৈছে এই অঞ্চলটোত এই নেতাগৰাকীৰ প্ৰভাৱ আছে এই সমগ্ৰ ঘটনা ঠিকাদাৰ গৰাকীয়ে সামাজিক মাধ্যম আপলোড কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ কাষলৈ প্ৰেৰণ কৰে প্ৰথমতে বহুতে ভাবিছিলে যে টিভিকেৰ তৰফৰ পৰা বৰ বিশেষ পদক্ষেপ লোৱা নহ'ব নিজৰ দলৰ নেতাক গতিকে ডিফেণ্ড কৰাৰ চেষ্টা কৰা হ'ব সাধাৰণতে ৰাজনৈতিক নেতাবিলাকে নিজৰ দলৰ নেতাই যদি কোনো কাম কৰে দুৰ্নীতি কৰে অপৰাধ কৰে প্ৰথম অৱস্থাত ডিফেণ্ড কৰাৰ চেষ্টা কৰে তাৰ পাছত জনতাৰ মাজত যেতিয়া হৈ হাল্লা হয় হিউ এণ্ড ক্ৰাই হয় তাৰ পাছতহে একশ্যন লয় কিন্তু বিজয়ে সম্পূৰ্ণ বিপৰীত পদক্ষেপ গ্ৰহণ কৰিলে প্ৰথমতে এই নেতাগৰাকীক টিভিকেৰ পৰা বহিষ্কাৰ কৰা হ'ল তামিল ভাষাত লিখা এই পত্ৰখন মই আপোনালোকক দেখুৱাই দিছো য'ত এই নেতাগৰাকী বীৰাস্বামী যাৰ নাম হৈছে বীৰাস্বামী যিগৰাকী টিভিকেৰ নেতা আছিলে যোনে উৎকোচ লৈছিলে প্ৰথমতে দলৰ পৰা বহিষ্কাৰ কৰিলে আৰু তাৰ পাছত আৰক্ষী গৈ বীৰাস্বামীক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে বীৰাস্বামীক জেললৈ প্ৰেৰণ কৰা হৈছে অৰ্থাৎ থালাপতি বিজয়ে ক'ব বিচাৰিছে সেয়া লাগিলে মোৰ আত্মীয় হওক সেয়া লাগিলে মোৰ সম্পৰ্কীয় হওক সেয়া লাগিলে মোৰ ফেন হওক আৰু সেয়া লাগিলে টিভিকেৰ সদস্যই নহওক কিয় দুৰ্নীতি যদি কৰে মানুহৰ পৰা যদি টকা সংগ্ৰহ কৰে তেতিয়াহ'লে একশ্যন লোৱা হ'ব আৰু এই একশ্যন টিভিকে আৰম্ভ কৰিছে কেৱল সেই প্ৰান্তটোতে নহয় মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা যি গ্ৰিভেন্স চেল মুকলি কৰি দিয়া হৈছে তাত এতিয়া জনতাৰ শাৰী দেখিবলৈ পোৱা গৈছে কিয়নো জনতাই এটা কথা গম পাইছে যদিহে থালাপতি বিজয়ক তেওঁলোকৰ দুখ দুৰ্দশাৰ কথা কোৱা হয় বেয়া ব্যৱহাৰৰ পৰা কথা কোৱা হয় মুখ্যমন্ত্ৰী গৰাকীয়ে একশ্যন ল'ব আৰু তাৰ পৰিণতিতেই মুখ্যমন্ত্ৰীক অভাৱ অভিযোগসমূহ দিবলৈ দীঘলীয়া শাৰী তামিলনাডু ছেক্ৰেটেৰিয়েটত দেখিবলৈ পোৱা গৈছে ইয়াৰ সমানে চেন্নাই কেইবাটাও প্ৰান্তত মিউনিচিপালিটিত অভিযান চলিছে আৰু জানিব পৰা অনুসৰি দুৰ্নীতিৰ লগত লিপ্ত থকাৰ বাবে ৫ৰ পৰা ৬গৰাকীকৈ বিষয়াক নিলম্বন কৰা হৈছে অৰ্থাৎ থালাপতি বিজয়ে কৈছে
শূন্য সহনশীল দুৰ্নীতিৰ বাবে কেৱল মাত্ৰ সামাজিক মাধ্যমৰ বাবে নহয়, কেৱল মাত্ৰ পুথি খলিহনা ধৰিবলৈ বাবে নহয়, যিসকলে দুৰ্নীতি কৰিছে সেয়া লাগিলে আগৰ চৰকাৰৰ হওক বা বৰ্তমানৰ হওক তেওঁলোকৰ ওপৰত একশ্যন হ'ব আৰু একশ্যন লোৱা আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ এই পদক্ষেপক তামিলনাডুৰ জনতাই আদৰণি জনোৱা পৰিলক্ষিত হৈছে। এই ঘটনাক লৈ চৰ্চা চলি থকাৰ মাজতে এটা দিন পূৰ্বে থালাপাতি বিজয় গৈ উপস্থিত হৈছিল নিজৰ সমষ্টিত। থালাপাতি বিজয়ৰ সমষ্টি হৈছে প্ৰেমবোৰ। এই প্ৰেমবোৰ সমষ্টিত বিজয়ে প্ৰথমতে এটা বিধায়কৰ কাৰ্যালয় মুকলি কৰে, অৰ্থাৎ মুখ্যমন্ত্ৰীগৰাকীক বিধায়ক হিচাপে জনতাই এই কাৰ্যালয়টোতে অতি সহজতে লগ কৰিব পাৰিব, অভাৱ অভিযোগৰ কথা ক'ব পাৰিব আৰু ইয়াৰ পাছত বিজয়ে এটা পদক্ষেপ গ্ৰহণ কৰে। কেৱল ফ্ৰী ৰেচন দিয়াই নহয়, ৰেচনৰ দোকানত সঠিক পৰিমাণে ৰেচন পাইছেনে নাই, জনতাৰ লগত ৰেচনৰ দোকানীয়ে ভাল ব্যৱহাৰ কৰিছেনে নাই, ক'ৰবাত ২ নম্বৰী কৰা হৈছে নেকি, এই কথা জানিবলৈ সমষ্টিত থকা এখনৰ পাছত আন এখনকৈ ৰেচনৰ দোকানত তেওঁ যোৱা আৰম্ভ কৰে। নিজে সমগ্ৰ পদ্ধতি পৰ্যবেক্ষণ কৰে, জনতাৰ সৈতে কথা পাতে আৰু ৰেচনৰ ব্যৱসায়ীসকলক কয় যে আপোনালোকে যদি দুৰ্নীতি কৰে আপোনালোকৰ লাইচেন্স কেনচেল কৰি দিয়া হ'ব, কেৱল কিমানেই নহয় প্ৰয়োজনত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হ'ব। অৰ্থাৎ দুখীয়া দৰিদ্ৰ মানুহে যি সুলভ মূল্যৰ দোকানলৈ যায় ৰেচনৰ সা সামগ্ৰী ক্ৰয় কৰে তেওঁলোকক যাতে কোনো কাৰণতে ঠগিব নোৱাৰে তাৰ বাবে মুখ্যমন্ত্ৰীয়ে নিজেই একশ্যন লোৱা আৰম্ভ কৰিছে। কেৱল প্ৰেমবোৰতে নহয়, ৰাজ্যৰ আন প্ৰান্ততো মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে তেওঁ ছাডেন ভিজিটত যাব আৰু ক'ৰবাত যদি খাম খেয়ালি পায়, ক'ৰবাত যদি অভাৱ অভিযোগ পায় ইয়াৰ ওপৰত একশ্যন লোৱা হ'ব। এইদৰে থালাপাতি বিজয়ৰ একশ্যনসমূহক লৈ এতিয়া তামিলনাডুৰ জনতাই যথেষ্ট আনন্দিত হৈ পৰা পৰিলক্ষিত হৈছে। ইয়াৰ পাছত বিজয় গৈ উপস্থিত হয় ইলেক্ট্ৰিক বাছ নিৰ্মাণ কোম্পানীত। তামিলনাডু চৰকাৰৰ তৰফৰ পৰা ইলেক্ট্ৰিক বাছসমূহ নিৰ্মাণ কৰি থকা হৈছে। এইবিলাক কাম সঠিক হৈছে নে নাই, সঠিকভাৱে বাছসমূহৰ সকলো কাম হৈছে নে নাই এয়া নিজে পৰ্যবেক্ষণ কৰে। ৱৰ্কশ্বপত গৈ তেওঁ কথা পাতে আৰু স্পষ্টভাৱে কয় যে বাছসমূহ এচি হোৱাৰ লগতে এই বাছসমূহৰ লগত কোনো ধৰণৰ বেমেজালি সহ্য কৰা নহ'ব। অৰ্থাৎ থালাপাতি বিজয়ে ক'ব বিচাৰিছে যে জনতাৰ বাবেও তেওঁ মুখ্যমন্ত্ৰী হৈছে আৰু জনতাৰ সেৱা তেওঁ কৰি যাব। এটা কথা সুনিশ্চিত, বিজয়ে যদি এইদৰে ধাৰাবাহিকভাৱে জনতাৰ কাম কৰি যোৱা আৰম্ভ কৰে, জনতাৰ প্ৰতিটো সমস্যাক গুৰুত্ব দিয়ে, দুৰ্নীতিৰ বিৰুদ্ধে যদি একশ্যন লয়, জনতাৰ কথা শুনা আৰম্ভ কৰে, বিজয়ক আগন্তুক সময়ত ধৰি ৰখাটো সম্ভৱ নহ'ব। বহু ৰাজনৈতিক দলে থালাপাতি বিজয়ক সমালোচনা কৰিছে, বহু ৰাজনৈতিক দলে থালাপাতি বিজয়ৰ এই কাম কাজক ভাল পোৱা নাই, বিজয়ৰ চৰকাৰ গিৰাবলৈ বা বিজয়ৰ চৰকাৰৰ পতন কৰিবলৈ বহু চেষ্টা কৰি আছে। বহুতে ক'ব বিচাৰিছে বিজয়ে মাত্ৰ চমক সৃষ্টি কৰিব বিচাৰিছে, কিন্তু এই বৰ্তমানলৈকে থালাপাতি বিজয়ৰ তৰফৰ পৰা যিবিলাক কাম কৰি থকা হৈছে সেয়া লাগিলে নিজৰ দলত দুৰ্নীতি কৰা ব্যক্তিক গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াই দিয়া হওক, কোনো ধৰণৰ ডিফেন্ড নিদিয়া হওক, এইগৰাকী মুখ্যমন্ত্ৰীক জনতাই এতিয়া সহজতে একচেছ কৰিব পাৰিছে। আৰু এনে কাৰণতে তামিলনাডুৰ জনতাৰ এতিয়া হিয়াৰ আমঠু হৈ পৰিছে থালাপাতি বিজয়, যি থালাপাতি বিজয়ে ৰাজনীতিৰ জৰিয়তে পৰিৱৰ্তন অনা আৰম্ভ কৰিছে। এয়া আছিলে থালাপাতি বিজয়ৰ নতুন কেইবাটাও খবৰ লৈ অহাৰ চেষ্টা কৰিছোঁ, কিন্তু মনত ৰাখিব থালাপাতি বিজয়ে ৰাজনীতিত অহাৰ আগতে এগৰাকী অভিনেতা আছিলে আৰু ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁ শেষৰখন চিনেমা জননায়কনত অভিনয় কৰিছিলে। এই জননায়কনে 23 তাৰিখে মুকলি লাভ কৰিবাৰ বহুতে কৈছে যে 23 তাৰিখে এই ছবিখনে মুকলি লাভ কৰাৰ লগে লগে মুক্তি পোৱাৰ লগে লগে কেৱল তামিলনাডুত নহয় সমগ্ৰ দেশতেই ধুমুহা অহাৰ সম্ভাৱনা আছে, কিয়নো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক এই ছবিখনত দেখিবলৈ পোৱা যাব অভিনয় কৰাৰ ক্ষেত্ৰত আৰু থালাপাতি বিজয়ৰ অভিনেতা হিচাপে এয়া আছিল অন্তিমখন চিনেমা। এই সকলোবিলাক কথা, সকলোবিলাক তথ্য আগন্তুক সময়তো মই আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিম। এই সমগ্ৰ কাহিনীটো চাই আপোনালোকে কেনেকুৱা পালে আৰু থালাপাতি বিজয়ৰ এই পদক্ষেপসমূহক লৈ আপোনালোকে কি ভাবে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। নতুনকৈ যদি এই চেনেলটো চাই আছে চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি দিব আৰু ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।